নমস্কাৰ সবকে পুনৰবাৰ আমাৰ পঢ়াশালীলৈ আদৰণি জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ টপিক কি তোমালোকে চাগে গমেই পাইছা, ঠিক আছে। আজি আমি HSLC প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ সলভ কৰিম, ঠিক আছে। অকল কুৱেশ্যন পেপাৰটো সলভেই নকৰিম, ঠিক আছে, ইয়াৰ এক্সপ্লেনেশ্যনবোৰো দি যাম, ঠিক আছে, যাতে তোমালোকৰ আগন্তুক এক্সামত অলপ হ'লেও সুবিধা হয়, ঠিক আছে। আৰু এইখন ভিডিঅ' চালে তোমালোকে গম পাবা যে এক্সামবোৰত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে, ঠিক আছে। সো প্ৰথম প্ৰশ্ন চাই লওঁ কি দিয়া আছে। Addition of aqueous solution of barium chloride to aqueous solution of sodium sulfate results in insoluble barium sulfate and the solution of sodium chloride. Which of the following is the correct balanced chemical equation with state symbols for the above reaction? ঠিক আছে, মানে কি কৈছে, এটা ৰিয়েকশ্যন দিয়া আছে, ঠিক আছে। এই ৰিয়েকশ্যনটোৰ আমাৰ শুদ্ধ, ঠিক আছে, শুদ্ধ সন্তুলিত সমীকৰণটো বাছনি কৰিব লাগে, ঠিক আছে। ইয়াতে চাৰিটা অপশ্যন দিয়া আছে, এই চাৰিটা অপশ্যনৰ পৰা আমাৰ শুদ্ধ সন্তুলিত সমীকৰণটো বাছনি কৰিব লাগে, ঠিক আছে। সো কি দিয়া আছে, বেৰিয়াম ক্লৰাইডৰ জলীয় দ্ৰৱ, ঠিক আছে। বেৰিয়াম ক্লৰাইড জলীয় দ্ৰৱ মানে একোৱাছ হ'ব, ঠিক আছে, প্লাছ সোডিয়াম সালফাইডৰ জলীয় দ্ৰৱ, সোডিয়াম সালফাইড, ঠিক আছে। যোগ কৰাৰ ফলত অদাব্য বেৰিয়াম ক্লৰাইড, অদাব্য মানে ইনসলিবল, ঠিক আছে, বেৰিয়াম ক্লৰাইড, অদাব্য বেৰিয়াম সালফেট আৰু সোডিয়াম ক্লৰাইডৰ দ্ৰৱ, সোডিয়াম ক্লৰাইড, ঠিক আছে, প্ৰস্তুত হ'ল। সো আমি এইটো কি কৰিলোঁ, ইকুৱেশ্যনটো লিখিছোঁ, ঠিক আছে। সো এতিয়া আমাৰ ভৰ নিউটনৰ বিধিটো মনত কৰিব লাগিব, ঠিক আছে। ভৰ নিউটনৰ বিধি মতে কি হয় যে ৰাসায়নিক বিক্ৰিয়া এটাত ভৰৰ সৃষ্টি বা বিনাশ হ'ব নোৱাৰে, ঠিক আছে। সেইকাৰণে আমাৰ কি কৰিব লাগিব, ইকুৱেশ্যনটো সন্তুলিত কৰিব লাগিব, ঠিক আছে। তো চোৱা ইয়াতে বেৰিয়াম কেইটা আছে, এটা আৰু ৰাইট সাইডতো এটা আছে, ঠিক আছে। ক্লোৰিন কেইটা আছে, ইয়াতে দুটা, ৰাইট সাইডত ইয়াতে 2 দিব লাগিব, ঠিক আছে। নেক্সট সোডিয়াম কেইটা আছে, দুটা, ইফালে কেইটা আছে, দুটা হৈ গ'ল, ঠিক আছে। সালফাৰ কেইটা আছে, এটা, ইয়াতেও এটা আছে। অক্সিজেন কেইটা আছে, 4টা, ইয়াতেও 4টা আছে, ঠিক আছে। সো আমাৰ এনসাৰটো কি হ'ব, অপশ্যন নম্বৰ ডি, ধৰিব পাৰিছা। নেক্সট, which of the following does not involve a chemical reaction? তলৰ কোনটোত ৰাসায়নিক বিক্ৰিয়া ঘটা নাই, ঠিক আছে। প্ৰথমে আমি জানি লওঁ ৰাসায়নিক বিক্ৰিয়া মানে কি। ৰাসায়নিক বিক্রিয়া মানে কি, রাসায়নিক পরিবর্তন, ঠিক আছে। মানে কোনো একটা পরিবর্তনের যদি পদার্থর রাসায়নিক ধর্মৰ পরিবর্তন হয়, ঠিক আছে, তাক কি বুলি কোৱা হয়, রাসায়নিক পরিবর্তন। রাসায়নিক পরিবর্তনের কি বুলি কোৱা হয়, রাসায়নিক বিক্রিয়া। এতিয়া তোমালোকে গম কেনেকৈ পাবা যে কোনটোত রাসায়নিক বিক্রিয়া হৈছে, কোনটোত হোৱা নাই, ঠিক আছে। রাসায়নিক বিক্রিয়াত কি হয়, পদাৰ্থৰ পৰিৱৰ্তন হোৱাৰ পিছত সেই পদাৰ্থটো আমি পুনরায় ঘূৰাই নাপাওঁ, ঠিক আছে। আৰু ৰাসায়নিক বিক্ৰিয়াত এটা পদাৰ্থৰ পৰা দুটা বা ততোধিক পদাৰ্থৰ উৎপন্ন হয়, ঠিক আছে। আৰু এটা কথা যে ৰাসায়নিক পৰিৱৰ্তন কি হয়, গেছৰ উৎপত্তি হয়, ঠিক আছে, গন্ধৰ পৰিৱৰ্তন হয়, তাৰপিছত তাপৰ উৎপত্তি হয়, এইবোৰ মনত ৰাখিব লাগিব, ঠিক আছে। ইয়াতে প্ৰশ্ন কি কৈছে, তলৰ কোনটোত ৰাসায়নিক বিক্ৰিয়া ঘটা নাই। প্ৰথমে কি দিয়া আছে, ডাইজেশ্যন অফ ফুড মানে খাদ্য হজম হোৱা। সাপোজ তুমি খাদ্য খাইছা, এইটো হজম হৈ গৈছে, এইটো আকৌ পুনৰাই ঘূৰাই আনিব পাৰিবা নেকি, নোৱাৰো ন। সো এইটো আমাৰ ৰাসায়নিক পৰিৱৰ্তন হৈছে বা ৰাসায়নিক বিক্ৰিয়া হৈছে, ঠিক আছে। খাদ্য হজমত কি হয়, একচুৱেলি খাদ্যটো মানে ভাঙি যায়, ভাঙি পিনে সৰু সৰু অণুলৈ পৰিৱৰ্তন হয়, ঠিক আছে। সো এইটো কি হ'ব, ৰাসায়নিক বিক্ৰিয়া হৈছে এইটো, ঠিক আছে। নেক্সট কি দিয়া আছে, ৰেসপিৰেশ্যন, ঠিক আছে। সাপোজ তুমি ভাত খাইছা, ভাতৰ পৰা আমি কি পাইছোঁ, কাৰ্বহাইড্ৰেট, ঠিক আছে। এই কাৰ্বহাইড্ৰেটবোৰ ভাঙি কি হৈছে, গ্লুক'জলৈ ৰূপান্তৰিত হৈছে, ঠিক আছে। তাৰপিছত আমাৰ বডিত থকা, ঠিক আছে, অক্সিজেনৰ লগত এই গ্লুক'জবোৰ মিহলি হৈছে, তাৰপিছত কি হৈছে, আমাৰ বডিত শক্তি উৎপন্ন হৈছে, এটা নতুন পদাৰ্থ উৎপন্ন হৈছে। তাৰমানে এইটো কি, এইটো এটা ৰাসায়নিক পৰিৱৰ্তন, ঠিক আছে। নেক্সট কি কৈছে, বাৰ্নিং অফ কেণ্ডেল মানে আমি মোমবাতি জ্বলাইছোঁ, মোমবাতি জ্বলালে কি হয়, গেছৰ উৎপত্তি হয়, তাপৰ উৎপত্তি হয়, তাৰমানে এইটোও কি, এইটোও হ'ব ৰাসায়নিক পৰিৱৰ্তন, ঠিক আছে। লাষ্টত কি দিয়া আছে, মেল্টিং অফ কেণ্ডেল। এটা চোৱা তোমালোকে
মমটো গলি আছে, ঠিক আছে, মমটো কি হৈছে গলি আছে, ইয়াকে কৈছে মেল্টিং অফ কেণ্ডেল, ঠিক আছে। মমটো গলি যোৱাৰ পিছত, ঠিক আছে, গলি যোৱাৰ পিছত আমি আকৌ পুনৰাই এই মমটোক আগৰ দৰে শ্বেপটো দিব পাৰিম নে নোৱাৰিম? পাৰিম, নিশ্চয় পাৰিম। চ' ইয়াতে কি হৈছে ভৌতিক পৰিৱৰ্তন হৈছে, ঠিক আছে। তাহলে এনসাৰটো কোনটো হ'ব? একচুয়ালি আমাৰ রাসায়নিক বিক্রিয়া কোনটো ঘটা নাই? অপশন নাম্বার ডি, ঠিক আছে। এইটো আমার রাসায়নিক বিক্রিয়া ঘটা নাই, ঠিক আছে, ভৌতিক পৰিৱৰ্তন হৈছে। ধৰিব পাৰিছা তোমালোকে? নেক্সট, which of the following laws is satisfied by a balanced chemical reaction? এটা সন্তুলিত রাসায়নিক বিক্রিয়ায় তলৰ কোণটো সূত্ৰ মানি চলে, ঠিক আছে। মানে সন্তুলিত সমীকৰণ, আমি এটা সমীকৰণ কেতিয়া সন্তুলিত কৰোঁ? মানে এটা ভৰণ নিত্যতা বিধি আছে, মানে বিধিটো কি আমি অলপ আগতে আলোচনা কৰিছোঁ, ঠিক আছে, যে ৰাসায়নিক বিক্ৰিয়া এটাত ভৰৰ সৃষ্টি বা বিনাশ হ'ব নোৱাৰে, সেইকাৰণে আমি ৰাসায়নিক বিক্ৰিয়া এটা কি কৰিব লাগে? সন্তুলিত কৰিব লাগে। চ' ইয়াতে অপশ্যন কি দিয়া আছে? ভৰবেগৰ ৰক্ষণশীলতা হ'ব নেকি? এইটো নহয়, ঠিক আছে। এনসাৰ কি হ'ব? ভৰৰ ৰক্ষণশীলতা, যাক কি বুলি কোৱা হয়? ভৰৰ নিত্যতা বিধি, ঠিক আছে। নেক্সট, which of the following is olfactory indicator? তলৰ কোনটো ঘ্ৰাণেন্দ্ৰিক সূচক? সূচক মানে কি? এনেকুৱা এটা পদাৰ্থ, ঠিক আছে, যাক আমি ক্ষাৰক বা অম্লৰ লগত বিক্ৰিয়া ঘটালে কিবা এটা পৰিৱৰ্তন দেখা পাওঁ, মানে আমি বুজিব পাৰোঁ যে কোনটো একচুৱেলি বেছিক হয় আৰু কোনটো একচুৱেলি এচিডিক হয়, ঠিক আছে। ইয়াতে কৈছে ঘ্ৰাণেন্দ্ৰিক সূচক। ঘ্ৰাণেন্দ্ৰিক সূচক মানে এনেকুৱা এটা পদাৰ্থ যাক আমি ক্ষাৰকৰ লগত বা অম্লৰ লগত মিহালে কি হয়? গন্ধৰ পৰিৱৰ্তন হয়, ঠিক আছে। কিহৰ পৰিৱৰ্তন হয়? গন্ধৰ পৰিৱৰ্তন। ইয়াতে আমি কালাৰৰ পৰিৱৰ্তন নাপাওঁ, গন্ধৰ পৰিৱৰ্তন, ঠিক আছে। অপশ্যন কি দিয়া আছে? লিটমাছ। লিটমাছ পেপাৰ সবাই জানে চাগে, লিটমাছটো অম্লত বা ক্ষাৰকত দিলে পৰে কি হয়? ৰঙৰ পৰিৱৰ্তন হয়। চ' এইটোতো এনসাৰ নহ'ব, ঠিক আছে। টাৰ্মাৰিক, হালধিক আমি যদি ক্ষাৰকৰ লগত মিহলাওঁ, এইটো কি কালাৰটো চেঞ্জ হৈ যায় ন? চ' এইটোও নহ'ব, ঠিক আছে। তাৰপিছত ফিন'ফথেলিন, এইটোও কি কৰে? কালাৰ চেঞ্জ কৰে, ঠিক আছে। চ' এইটোও নহ'ব। ভেনিলা এড কৰিলে কি হয়? যদি আমি অম্লত বা এচিডত বা বেচিকত আমি যদি ভেনিলা এড কৰোঁ, তেতিয়া কি হয়? গন্ধৰ পৰিৱৰ্তন আহে, ঠিক আছে। চ' এনসাৰটো কি হ'ব? ভেনিলা। ধৰিব পাৰিছা? নেক্সট, মেটেল অক্সাইডাৰ্ছ মানে ধাতৱ অক্সাইডবোৰ কি? অপশ্যন কি দিয়া আছে? এচিডিক, বেচিক, নিউট্ৰেল আৰু নান অফ দ্য এবভ, ঠিক আছে। একচুৱেলি কি হয়? মেটেল অক্সাইডবোৰক যদি আমি এচিডৰ লগত বিক্ৰিয়া ঘটাওঁ, ঠিক আছে, তেতিয়া লৱণ আৰু পানী উৎপন্ন হয়। আমি কি জানো যে লৱণ আৰু পানী কেতিয়া উৎপন্ন হয়? যদি আমি এচিড আৰু বেছ মিহলাওঁ, তেতিয়া কি লৱণ আৰু পানী উৎপন্ন হয়। তো মেটেল অক্সাইডবোৰক যদি আমি এচিডৰ লগত বিক্ৰিয়া কৰি পানী আৰু লৱণ পাইছোঁ, তাৰ মানে কি? মেটেল অক্সাইডবোৰ কি হ'ব? মেটেল অক্সাইডবোৰ ক্ষাৰকীয় বা বেছিক। ধৰিব পাৰিছা? নেক্সট, অপশ্যন কি? কুৱেশ্যন কি দিয়া আছে? সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট আৰু সোডিয়াম কাৰ্বনেট ডেকাহাইড্ৰেট আর কমনলি নোন এজ, মানে ইয়াৰ সাধারণ নাম কি? ঠিক আছে। অপশন কি দিয়া আছে? কাপড় ধোয়া সোডা, বেকিং সোডা, কাপড় ধোয়া সোডা, কস্টিক সোডা, বেকিং সোডা আৰু কস্টিক সোডা, ঠিক আছে। সো এই আনসারটো কি হ'ব? অপশন নাম্বার বি, বেকিং সোডা আৰু ওয়াশিং সোডা বা বেকিং সোডা আৰু কাপড় ধোয়া সোডা। মনত ৰাখিবা, এইটো সাধারণ নাম হয়, ঠিক আছে। আমি দৈনন্দিন জীৱনত মানে ইউজ কৰি থাকোঁ নামবোৰ, ঠিক আছে। নেক্সট, কনসিডার দ্য ফলোয়িং স্টেটমেন্টস রিগার্ডিং টুথ ডিকে, মানে দন্তক্ষয়ের ক্ষেত্ৰত তলৰ উক্তিকেইটা বিবেচনা কৰা। ইয়াতে দুটা উক্তি দিয়া আছে, আমাৰ যে দাঁত ক্ষয় হয় ন, তো এই উক্তিবোৰৰ ভিতৰত কোনটো শুদ্ধ হয়, কোনটো ভুল হয়, এইটো আমাক বিবেচনা কৰিব দিছে। প্ৰথমটো কি দিছে? pH মান 5.5ৰ তলত হ'লে দন্তক্ষয়ৰ সূচনা হয়। যদি আমাৰ মুখত pH ভেলু 5.5ৰ তলত আহে, ঠিক আছে, তেতিয়া আমাৰ দাঁত ক্ষয় হয়। এইটো শুদ্ধ কৈছে, হয় নাই? এইটো আমাৰ শুদ্ধ। নেক্সট কি দিছে? ফসফৰিক এচিডে pHৰ মান কম কৰাৰ বাবে দন্তক্ষয় হয়, ঠিক আছে। এচিডৰ বাবে আমাৰ দন্তক্ষয় হয়, আমি জানো আমাৰ মুখত কি আছে? ব্যাকটেৰিয়া আছে, ঠিক আছে। এই ব্যাকটেৰিয়াই কি কৰে? আমাৰ মুখত এচিড ৰিলিজ কৰে, ঠিক আছে, তাৰ বাবে আমাৰ দন্তক্ষয় হয়। কিন্তু এইটো ফসফৰিক এচিড নহয়, ঠিক আছে। লেকটিক এচিড আছে, ঠিক আছে, বিউট্ৰিক এচিড আছে, তাৰপিছত এছপাৰ্টিক এচিড আছে, ঠিক আছে। তো ফসফৰিক এচিড নহয়, তাৰমানে এইটো কি? এইটো আমাৰ অশুদ্ধ হ'ব, ঠিক আছে। চ' অপশ্যন কি দিয়া আছে? 1টো সত্য আৰু 2টো অসত্য। এইটোৱে আমাৰ অপশ্যন নম্বৰ, এইটো কি হ'ব? শুদ্ধ এনসাৰ হ'ব। বাকীবোৰ নাচাওঁ আমি, ঠিক আছে। নেক্সট, কি দি আছে? হুইচ অফ দ্য ফলোয়িং মেটেলছ ইজ দ্য মোষ্ট মেলেবল, তলৰ কোনটো আটাইতকৈ ঘাত সহনশীল ধাতু, ঠিক আছে। আমি সবে জানো কি
ধাতুবোৰৰ কি আছে ঘাত সহনীয়তা গুণ আছে সেইভাবে আমি ধাতুবোৰক পিটি পিটি পাতল পাতৰ দৰে ৰূপান্তৰিত কৰিব ঠিক আছে ইয়াতে চাৰিটা অপচন দিয়া আছে সোডিয়াম এইটো এটা ধাতু আইৰন এইটো ধাতু গোল্ড এইটো ধাতু কপাৰ এইটো ধাতু ঠিক আছে এই চাৰিটাৰ ভিতৰত আটাইতকৈ ঘাত সহনীয় গুণ কাৰ বেছি ঠিক আছে ইয়াৰ আনসাৰ কি হ'ব অপচন নম্বৰ সি গোল্ড গোল্ডৰ ঘাত সহনশীল গুণটো আটাইতকৈ বেছি মানে গোল্ডক আমি আটাইতকৈ বেছি পাতল কৰিব পাৰো ঠিক আছে নেক্সট if metal A displaces metal B from its solution then মানে কি কৈছে যদি A ধাতুৱে B ধাতুক ইয়াৰ দ্ৰৱৰ পৰা অপসাৰিত কৰে তাৰ মানে কি বুজাইছে A ধাতুৱে B কি কৰিছে অপসাৰিত কৰিছে নিজৰ ঠাইৰ পৰা অপসাৰিত কৰিছে ঠিক আছে সাপোজ তুমি স্কুলত আহিছা ঠিক আছে ফাৰ্স্ট বেঞ্চত বহিছা তাৰ পিছত এজন আহিল ঐ মোৰ ঠাইত কিয় বহিছা ইয়াৰ পৰা হাত তেতিয়া যদি এই ল'ৰাজনৰ বা সেই ছোৱালীজনৰ শক্তি তোমাতকৈ বেছি হয় তুমি নিশ্চয় তাক ভয় পাবা ন ভয় পাই কি কৰিবা নিজৰ ঠাইটো এৰি দিবা তাৰ মানে কি বুজা গৈছে ইয়াতে যে যাৰ শক্তি বেছি হয় বা অৰ্থাৎ যিয়ে মানে সক্ৰিয় বেছি হয় যিটো ধাতু সক্ৰিয় বেছি হয় সেই ধাতুটোৱে কি কৰে তাতকৈ কম সক্ৰিয় ধাতু কি কৰে নিজৰ ঠাইৰ পৰা অপসাৰিত কৰে ঠিক আছে তাৰ মানে আমি কি বুজিলো ইয়াতে আনসাৰটো কি হ'ব এ ইজ মোৰ ৰিয়েক্টিভ দেন বি মানে কি এই ধাতু বিতকৈ বেছি সক্ৰিয় হয় সেই কাৰণে এই ধাতুৱে বিক কি কৰিছে ডিসপ্লেস কৰিব পাৰিছে হয়নে তো আনসাৰটো কি হ'ব অপচন নম্বৰ এ ঠিক আছে নেক্সট cinnabar is a sulfide ore of which metal কোনটো ধাতুৰ সালফাইড আকৰিক হল cinnabar এই আনসাৰটো কি হ'ব অপচন নম্বৰ বি মাৰ্কুৰী ঠিক আছে নেক্সট What can be the maximum number of sulfur atoms present in a molecule? একোটা সালফাৰৰ অণুত সৰ্বাধিক সালফাৰৰ পৰমাণু সংখ্যা কিমান ঠিক আছে এটো মনত ৰাখিবা তোমালোকে এটো কি হ'ব অপচন নম্বৰ সি 8 মানে এটা সালফাৰৰ অণুত কেইটা সালফাৰৰ পৰমাণু থাকে 8টা থাকে ঠিক আছে নেক্সট The name of a compound containing 3 carbons and aldehyde as a functional group তিনিটা কার্বন ঠিক আছে এটা দুটা তিনিটা আৰু এটা অ্যালডিহাইড ঠিক আছে এটা সোয়া ইয়াৰ নামটো কি ইয়াৰ নামটো হ'ব প্ৰপানেল ঠিক আছে অপশন নম্বৰ বি সরি ডি শুদ্ধ আনসার হ'ব হৈ পাইছা নেক্সট which of the following statements is true for an oxidizing agent oxidizing agentৰ বাবে তলৰ কোনটো উক্তি শুদ্ধ হয় বা সত্য হয় ঠিক আছে অক্সিডাইজিং এজেন্টবোৰ কি কৰে অক্সিজেন দিয়ে ঠিক আছে আৰু বা হাইড্ৰোজেন গ্ৰহণ কৰে ঠিক আছে এতিয়া আমি অপশনবোৰ চাইলো কি আছে it gives hydrogen দিয়ে নেকি নাই অক্সিজেন দিয়ে ঠিক আছে এটো তো নহব নেক্সট কি দিয়া আছে it gives oxygen দিয়ে আমি অলপ আগতে পাইছো অক্সিজেন দিয়ে সো আনসারটো কি হ'ব অপশন নম্বৰ বি ঠিক আছে এবাৰ আমি নাচাও নেক্সট in the periodic table which of the following properties increases from top to bottom in a group পৰ্যায়বৃত্ত তালিকাৰ তলৰ কোনটো ধৰ্ম বৰ্গ এটাত ওপৰৰ পৰা তললৈ বাঢ়ে ঠিক আছে from top to bottom ওপৰৰ পৰা যদি আমি তললৈ আহো পৰ্যায়বৃত্ত তালিকাত কৈছে যে তলৰ কোনটো ধৰ্ম বাঢ়ে ঠিক আছে প্ৰথমটো কি দিয়া আছে ভ্যালেন্সি বা যোজ্যতা ঠিক আছে যোজ্যতা ওপৰৰ পৰা তললৈ আহিলে না বাঢ়ে ঠিক আছে সেম থাকে এটো তো নহব ঠিক আছে নেক্সট কি দিছে মেটালিক ক্যাৰেক্টাৰ ধাতৱীয় গুণটো কি হয় বাঢ়ে ঠিক আছে মনত ৰাখিবা এফেক্টিভ নিউক্লিয়াৰ চাৰ্জ কাৰ্যকৰী নিউক্লিয়াৰ আধান এটো নাভাৰে বা সেমো না থাকে এটো কি হয় কমি যায় ঠিক আছে এটো নহয় এটমিক ৰেডিয়াস ঠিক আছে বা পাৰমাণবিক ব্যাসাৰ্ধ এটো কি হয় বাঢ়ি যায় লাহে লাহে কি হয় বাঢ়ি যায় ঠিক আছে সো আনসারটো কি হ'ব 2 নম্বৰ আৰু 4 নম্বৰ 2 4 কোট আছে আমি চাম এতিয়া ঠিক আছে অপশন নম্বৰ বি আছে 2 and 4 সো আনসারটো কি হ'ব অপশন নম্বৰ বি ঠিক আছে নেক্সট এলিমেন্ট x forms a chloride with the formula XCl2 X ঠিক আছে কি ফর্ম করে XCl2 which is a solid with high melting point X would most likely be in the same group of the periodic table কি কৈছে
মৌল এক্সে XCl সংকেতৰ ক্লোৰাইড গঠন কৰে যিটো উচ্চ গলনাঙ্কৰ এটা গোটা পদাৰ্থ হয় ঠিক আছে মৌল X তলৰ কোণটোৰ সৈতে পৰ্যাপিত তালিকাত একেটা বৰ্গতে থকাৰ সম্ভাৱনা সবতকৈ বেছি ঠিক আছে কি ফৰ্ম কৰিছে XCl2 মানে X ৰ যোজোটা কি হ'ব এটা কোৱাচোন কি ফৰ্ম কৰিছে XCl2 তাৰ মানে কি X ৰ যোজোটা কি হ'ব নিশ্চয় 2 হ'ব ঠিক আছে এতিয়া আমি চাম এই সাইডৰ পৰা কাৰ যোজোটা 2 আছে ঠিক আছে সোডিয়ামৰ কিমান হয় সোডিয়ামৰ 1 হয় ঠিক আছে ম্যাগনেসিয়ামৰ কিমান হয় 2 হয় ঠিক আছে ম্যাগনেসিয়ামৰ যোজোটা কি হয় 2 হয় সো আমি आंसर পাই গৈছো आंसर কি হ'ব ম্যাগনেসিয়াম ঠিক আছে নেক্সট A spherical mirror and a thin spherical lens have each a focal length of -15 কিমান দিয়া আছে -15 cm the mirror and the lens are likely to be ঠিক আছে মনত ৰাখিবা তোমালোকে যেতিয়া ফোকাল লেন্থটো ঠিক আছে ফোকাসৰ দৈৰ্ঘ্য যদি মাইনাসত থাকে কিহত থাকে মাইনাসত থাকে তেন্তে কি হ'ব দুটাই কি হ'ব অবতল হ'ব মনত ৰাখিবা কি হ'ব অবতল হ'ব লেন্সে হোক বা দাপনে হোক কি দুটাই কি হ'ব অবতল হ'ব ঠিক আছে অপশন নম্বৰ বি আমাৰ কারেক্ট आंसर নেক্সট A boy is unable to see objects when they are placed 17 cm from his eye but can see objects beyond 40 cm from his eye তা মানে কি কৈছে এজন লৰাই ঠিক আছে কোন এটা বস্তু মানে 17 মিটাৰ দূৰত আছে দেখা না পায় ঠিক আছে কিন্তু 40 মিটাৰ নহয় সেন্টিমিটাৰ ঠিক আছে 40 সেন্টিমিটাৰ দূৰত আছে হি দেখা পায় এটা কেনেকৈ কথা হ'ল না মানে ওচৰৰ বস্তু দেখা না পায় দূৰৰ বস্তু দেখা পায় এটো কেতিয়া হয় জানানে এটো বেমাৰ হৈছে তাৰ মানে মানুহজনৰ কি হৈছে বেমাৰ হৈছে লৰাজনৰ কি হৈছে বেমাৰ হৈছে ঠিক আছে কি বেমাৰ হৈছে এতিয়া বেমাৰটো হৈছে মায়োপিয়া ঠিক আছে মায়োপিয়া যাক কি বুলি কোৱা হয় নিকট দৃষ্টিগ্ৰস্ততা ঠিক আছে মায়োপিয়া হলে কি হয় মানে ওচৰৰ বস্তুটো দেখা না পায় দূৰৰ বস্তুটোহে ভালকে দেখা পায় ঠিক আছে এটা প্ৰশ্ন কি কৈছে যে এই ভুল শুধৰণি কৰিব পাৰি মানে বেমাৰটো যে হৈছে এটো ঠিক কৰিব লাগিব ন কেনেকৈ ঠিক কৰিব পাৰি ঠিক আছে অপচন কি দিয়া আছে উত্তল লেন্স ব্যৱহাৰ কৰি ঠিক আছে আৰু অবতল লেন্স ব্যৱহাৰ কৰি নেক্সট ডি ফোকাস লেন্স ব্যৱহাৰ কৰি বা স্পৰ্শ লেন্স ব্যৱহাৰ কৰি আমাৰ মায়োপিয়া হলে আমি কি লেন্স ব্যৱহাৰ কৰিব লাগে অবতল লেন্স ঠিক আছে অবতল লেন্স ব্যৱহাৰ কৰিলে আমি এই মায়োপিয়াৰ পৰা হাত সাৰিব পাৰি ঠিক আছে মানে তেতিয়া আমাৰ চকুটো ভালকে দেখা পাব ঠিক আছে ওচৰৰ বস্তু দেখা পাব দূৰৰ বস্তু দেখা পাব ঠিক আছে নেক্সট The image formed by a concave mirror is observed to be virtually erect and larger than the object. Where should be the position of the object? অবতল দাপনে এখনে গঠন কৰা প্ৰতিবিম্বটো কি হৈছে অখত হৈছে থিয় হৈছে আৰু লক্ষ্য বস্তুতকৈ ডাঙৰ পোৱা গৈছে ঠিক আছে এটা প্ৰশ্নটো কি কৈছে লক্ষ্য বস্তুৰ অৱস্থান ক'ত হ'ব লাগিব ঠিক আছে অপশন কি দিয়া আছে মুখ্য ফোকাস আৰু ভাস ব্যাসাৰ্ধৰ মাজত ঠিক আছে নেক্সট কি দিয়া আছে ভাস কেন্দ্ৰত তাৰপিছত কি আছে ভাস কেন্দ্ৰৰ বাহিৰত আৰু লাষ্ট কি দিয়া আছে দাপনৰ মেৰু আৰু তাৰ মুখ্য ফোকাসৰ মাজত সো এইটোৱে হ'ব আমাৰ आंसर ঠিক আছে দাপনৰ মেৰু আৰু মুখ্য ফোকাসৰ মাজত ঠিক আছে মাজত ৰাখিলে প্ৰতিবিম্বটো কি হ'ব অখত হ'ব থিয় হ'ব আৰু লক্ষ্য বস্তুতকৈ ডাঙৰ হ'ব ঠিক আছে মনত ৰাখিবা তোমালোকে কি দিয়া আছে which of the following correctly describe the magnetic field near a long straight wire ঠিক আছে তলৰ কোণটোৱে এডাল পোন দীঘল পৰিবাহী তাৰৰ ওচৰত চুম্বক ক্ষেত্ৰ শুদ্ধভাৱে বৰ্ণনা কৰে ঠিক আছে মই কি কৈছো সোৱাতে এডাল তার লৈছো ঠিক আছে দীঘল পৰিবাহী তার ইয়াৰ মাজৰে আমি কি কারেন্ট পাস কৰিছো এইফালে ঠিক আছে দেখোৱা বুঢ়া আঙুলিৰ নীতি মতে ঠিক আছে এই তারডালৰ মাজৰে যদি ওপৰ ফালে আমি ডাইৰেকশনেৰে কি কারেন্ট পাস কৰো আৰু এইফালে এই ডাইৰেকশনে কি হ'ব চুম্বক ক্ষেত্ৰ উৎপন্ন হ'ব চাও পাইছো তোমালোকে ঠিক আছে এটা চোৱা চুম্বক ক্ষেত্ৰটো কোন ফালে উৎপন্ন হ'ব এইফালে ঠিক আছে এটা প্ৰশ্ন কি কৈছে চুম্বক ক্ষেত্ৰ শুদ্ধভাৱে বৰ্ণনা কৰিব কৈছে মানে তলৰ কোণটোৱে এই চুম্বক ক্ষেত্ৰটোক শুদ্ধভাৱে বৰ্ণনা কৰিছে প্ৰথম প্ৰশ্ন কি আছে ক্ষেত্ৰখন তাৰডালৰ লম্ব সমৰেখাৰে গঠিত লম্ব সমৰেখা হৈছে নেকি ক্ষেত্ৰখন হোৱা নাই নেক্সট কি কৈছে ক্ষেত্ৰখন তাৰডালৰ সমান্তৰাল সৰল ৰেখাৰে গঠিত সমান্তৰাল হৈছে নেকি সমান্তৰাল হোৱা নাই ক্ষেত্ৰখন নেক্সট কি দিছে
ক্ষেত্ৰখন তাৰ দলৰ কেন্দ্ৰত থকা এককেন্দ্ৰিক বৃত্তৰে গঠিত এককেন্দ্ৰিক বৃত্তৰে গঠিত হৈছে নে নহয় এককেন্দ্ৰিক বৃত্তৰে হৈছে নে নাই হৈছে সো এইটোৱে হ'ব আমাৰ এনসার অপশন নম্বৰ সি ক্ষেত্ৰখন তাৰ দলৰ কেন্দ্ৰত থকা এককেন্দ্ৰিক বৃত্তৰে গঠিত ঠিক আছে নেক্সট The human eye forms the image of an object at its মানুহৰ চকুৱে বস্তু এটাৰ প্ৰতিবিম্ব গঠন কৰা স্থান হল ঠিক আছে অপশন কি দি আছে চকুৰ পতা চকুৰ মণি অক্ষিপট কৰ্ণিয়া ঠিক আছে আমি কোনো এটা বস্তু কেতিয়া দেখা পাওঁ যেতিয়া কোনো এটা উৎসৰ পৰা বস্তুটোৰ ওপৰত কি পৰে পোহৰটো পৰে আৰু সেই পোহৰটো আমাৰ চকুত সোমায় তাৰ পিছত আমাৰ চকুত কি হয় প্ৰতিবিম্ব গঠন হয় তেতিয়া আমি বস্তুটো দেখা পাওঁ ঠিক আছে ইয়াতে প্ৰশ্নটো কৰিছে যে প্ৰতিবিম্ব কত গঠন হয় আমাৰ চকুৰ কোনখন স্থানত প্ৰতিবিম্বটো গঠন হয় ঠিক আছে এই এনসারটো কি হ'ব অক্ষিপট বা ৰেটিনা সো ইয়াতে এই যে হালধীয়া পোৰশনটো ইয়াতে ঠিক আছে এইখিনিক ৰেটিনা বা অক্ষিপট বুলি কোৱা হয় এইখিনি ঠাইতে কি হয় আমাৰ প্ৰতিবিম্ব গঠন হয় ঠিক আছে কোনো এটা বস্তুৰ প্ৰতিবিম্ব গঠন হয় তেতিয়া আমি দেখা পাওঁ ঠিক আছে নেক্সট Why is the color of the clear sky blue? মুকলি আকাশৰ ৰং নীলা কিয় ঠিক আছে অপশন কি দিয়া আছে পোহৰৰ প্ৰতিফলনৰ বাবে পোহৰৰ প্ৰতিসৰণৰ বাবে পোহৰৰ বিক্ষেপণৰ বাবে আৰু কি দিছে বায়ুমণ্ডলৰ স্তৰৰ বাবে ঠিক আছে একচুয়ালি কি হয় যেতিয়া সূৰ্যৰ ৰশ্মি ঠিক আছে বায়ুমণ্ডলৰ মাজেৰে পাছ হয় ঠিক আছে তেতিয়া বায়ুৰ কণাবোৰে কি কৰে সূৰ্যৰ ৰশ্মিৰ নীলা ৰংটো কি কৰে বিক্ষিপ্ত কৰে ঠিক আছে আৰু সেই ৰংটো আমাৰ বিক্ষিপ্ত কৰাৰ পিছত আমাৰ চকুত সোমায় তেতিয়া আমি আকাশখন কি দেখা পাওঁ নীলা দেখা পাওঁ ঠিক আছে তো শুদ্ধ আনসাৰটো কি হ'ব পোহৰৰ বিক্ষেপণৰ বাবে ঠিক আছে অপশন নম্বৰ সি ঠিক আছে নেক্সট Which of the following is not derived from the sun's energy? তলৰ কোনটো শক্তি সৌৰ শক্তি আধাৰিত নহয় মানে সূৰ্যৰ পৰা লোৱা নাই ঠিক আছে প্ৰথম প্ৰশ্ন কি দিয়া আছে বায়ু শক্তি ঠিক আছে এইটো সূৰ্য সৌৰ শক্তি আধাৰিত ঠিক আছে জিঅ'থাৰ্মাল ভূতাপীয় শক্তি এইটো সৌৰ শক্তি আধাৰিত হয় নিউক্লিয়াৰ এনাৰ্জি এইটো আমাৰ সৌৰ শক্তি আধাৰিত নহয় সো আনসারটো কি হ'ব অপশন নম্বৰ সি ঠিক আছে নিউক্লিয়াৰ এনাৰ্জি বা নিউক্লিয়াৰ শক্তি সৌৰ শক্তি আধাৰিত নহয় ঠিক আছে নেক্সট কি আছে 1 কিলোৱাট আৱাৰ ইজ ইকুৱেল টু হাউ মেনি জুল ঠিক আছে অপশন কি দিয়া আছে 3.6 into 10 to the power of 5 3.6 into 10 to the power of 6 তো आंसर কি হ'ব আমাৰ অপশন নম্বৰ বি 3.6 into 10 to the power of 6 ঠিক আছে সো আজিৰ কাৰণে এইখিনি আছিল প্ৰশ্ন ঠিক আছে বাকি থকা প্ৰশ্নবোৰ মই নেক্সট ক্লাছত লৈ আহিম ঠিক আছে যদি তোমালোকৰ ভিডিওটো ভাল লাগিছে এটা লাইক কৰি দিব ঠিক আছে আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু যদি তোমালোকে কিবা প্ৰবলেম পাইছা কমেন্টত জনাবা মই তোমালোকক পাৰিলে হেল্প কৰিম ঠিক আছে সো আজিৰ কাৰণে এইখিনিয়ে